যেতিয়াৰ পৰা মোৰ ল'ৰা শিৱাঞ্চে খোজকাঢ়িবলৈ আৰম্ভ কৰিলে মোৰ ঘৰৰ বস্তু অ'তে ত'তে পৰি থকা হ'ল। কেতিয়াবাতো বস্তু সামৰাকে সামৰি থাকিবলগীয়া হয়, কিন্তু কি কৰিম, উপায়তো নাই। ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে এনেকুৱা হ'বই। যিমান পাৰোঁ সিমান সোনকালে কামখিনি শেষ কৰি ভাবিলোঁ আজি বতৰটো যিহেতু ডাৱৰীয়া, সেইবাবে মই ভাল লগা কামটোকে কৰোঁ। যিমান ব্যস্ততা থাকিলেও আপুনি যদি আপোনাৰ মনপচন্দৰ কামটো কৰিবলৈ পায়, তেনেহ'লে মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰে। ময়ো পিছে আজৰি সময়ত মোৰ ফুলনি বাৰীত থকা ফুলবোৰৰ অলপ কেয়াৰ লৈ ভাল পাওঁ। সেউজীয়া সান্নিধ্যই সকলোৰে মন সজীৱ কৰি তোলে। এইবাৰ পিছে মই নাৰ্জী ফুলহে বেছি আনিছিলোঁ আৰু যিমান পাৰোঁ শাৰী শাৰীকৈ আগফালে এইখিনি ৰুই দিছিলোঁ। ঔষধি গুণ থকা নাৰ্জী ফুল যেতিয়া ফুলিবলৈ হয়, ই দোষদিক আমোলমোলাই, লগতে দেখিবলৈ ঘৰখন শুৱনি কৰে। বিশেষকৈ কটা চিঙা কৰিলে তেজ বন্ধ হ'বলৈ নাৰ্জী ফুলৰ পাত ব্যৱহাৰ কৰা হয়। ময়ো মোৰ ভালপোৱা কামবোৰৰ ভিতৰত ফুলনিখনৰ অলপ যত্ন লৈ মোৰ মনটো ফৰকাল কৰি ল'লোঁ। চ' আজি ভিডিঅ'টো ইমানেই আছিল।